বিদ্যালয় প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা মহোদয় যুৱ প্ৰজন্মক সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছো। এই পদক্ষেপ নিবনুৱা ভাত্তা নহয়, ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা সাক্ষাৎকাৰ আৰু উদ্যমিতাৰ ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন। মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। মহোদয় মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছো। বিদ্যালয় প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা মহোদয় যুৱ প্ৰজন্মক সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছো। এই পদক্ষেপ নিবনুৱা ভাত্তা নহয়, ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা সাক্ষাৎকাৰ আৰু উদ্যমিতাৰ ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন। মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। মহোদয় মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক
উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছো। বিদ্যালয় প্ৰাদেশিকৰণ। অধ্যক্ষ মহোদয়, মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰো যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। মহোদয়, যুৱ প্ৰজন্মক সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছো। এই পদক্ষেপ নিবনুৱা ভাত্তা নহয়, ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু উদ্যমিতা ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন। মই আনন্দৰে ঘোষণা কৰো যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। মহোদয়, মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছো।